তো নমস্কাৰ আপোনালোকক স্বাগতম জনালে আন এটা ভিডিঅ'লৈ সো আপোনালোকক এটা বহুতে ভাল খবৰ হয় আপোনালোকক এটা বিগ ব্ৰেকিং নিউজ ফাইনালি আমাৰ অসমৰ যেটো এডিআৰই 2.0 এক্সাম অৰ্থাৎ এডিআৰই বা অসম নিযুক্তি পৰীক্ষা যেটো ফলাফল সেই ফলাফলৰ যেটো তাৰিখটো আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অৰ্থাৎ সিএম ছাৰে আজি ফেসবুক লাইভত আহি ঘোষণা কৰিলে কেই তাৰিখত আপোনালোকৰ ৰিজাল্টটো দিব তো আপোনালোকে নিজে মুখে শুনি লওক আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কেই তাৰিখত ৰিজাল্ট দিব বুলি ঘোষণা কৰিলে তো সম্পূৰ্ণ ভিডিওটো আপোনালোকক দেখাইছো কিন্তু আগতে যদি আমাৰ মিষ্টাৰ অসম ইউটিউব চেনেলত আজি প্ৰথমবাৰ আহিছে তেতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰমেশন ভিডিওবিলাক আগন্তুক পোৱাৰ বাবে বহুতৰ মনত প্ৰশ্ন এডিআৰই ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা ওএমআৰ সিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে আকৌ এবাৰ আপোনালোকক মনত পেলাই দিব খুজিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এতিয়া আবেদনৰ সময় চলি আছে অহা 28 ফেব্ৰুৱাৰীত এই আবেদনৰ সময় শেষ হ'ব আজিৰ মুহূৰ্তলৈকে 50,000 যুৱকে ৰেজিষ্ট্ৰেচনৰ পিছত আবেদন কৰিছে মই ভাবো যিসকলে এতিয়াও ৰেজিষ্ট্ৰেচন কৰি আবেদন কৰা নাই তেখেতসকলেও যাতে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি লয় তাৰ বাবে মই যুৱক সমাজক আকৌ এবাৰ আহ্বান জনাম তোমালোকে নিশ্চয় আপোনালোকে ভিডিওটো চালে বা আপোনালোকে গম পালে কেতিয়া আমাৰ এডিআৰই যেটো ৰিজাল্ট 2025 ৰ সেই ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব তো এই বিষয়ে আপোনালোকক আগন্তুক যি আপডেট আছে সকলোখিনি দেখাই দিম তো ভিডিওটো আপোনালোকে লাইক কৰি যাব আৰু আমাৰ চেনেলত নতুন হ'লে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ৰিজাল্টটো কেনেকৈ চাব হেতু আপোনালোকক ভিডিও বনাই দেখাই দিম কেনেকৈ আপোনালোকে ৰিজাল্টটো ডাউনলোড কৰিব লাগিব এটো যেটা আপোনালোকে গম পাই যাব সো আজিলৈকে মানে পাই জয় অসম